everyone, welcome back to my channel. So আজি গৈ আছো আয়োধ্যা আৰু আজি নহয় এই ভিডিওটোত আপোনালোকে দেখা পাব আৰু লগতে কেইটামান মন্দিৰ আমাক মানে ইয়াতে হোটেলৰ মানে এজন দাদাই কৈ দিলে আৰু যে যাবা তাতে চাবা বস্তুখিনি বুলি তো সেইখিনি গৈ বহুত বস্তু গম পালো ইয়াতে যে এনেকুৱা আছে সো বলক ভিডিওটো আৰম্ভ কৰো আৰু বাকিখিনি ভিডিওত দেখাই দিম এতিয়া বেছি কৈ নাথাকো আমি আহি পালো আয়োধ্যা আৰু আয়োধ্যাত আহি আমি সৰায়ু নদীত গলো য'ত ৰাম ভগৱানে সমাধি লৈছিলে আমি বেছি ওজনৰ হৈ গলো নেকি ইফালে আমি গোটেইকেইটা এখন নাও বুক কৰিলো আৰু নাওখন বুক কৰি মানে গোটেইখিনি জায়গা ঘূৰালে আৰু অলপ কিবা কিবি দেখালে তাৰপিছত ভালে লাগিছে মাও মানে সেকেন্ড টাইম উঠিলে আজি বোটত মই ব্লগিং তো কৰি লও भैया ये नदी का नाम क्या है ये नेम है सरयू नदी सरयू नदी है अच्छा यहाँ से 15 किलोमीटर दूर ताज था जहाँ पे राम भगवान ने जल समाधि ली अच्छा কোৱা হয় যে আয়োধ্যাত আহিলে সবচে ফাৰ্ষ্ট মানে ৰাম মন্দিৰ দৰ্শন কৰাৰ আগতো ইয়াত আহিব লাগে এইখন নদীত আৰু ইয়াতে মানে সেৱা কৰি মানে নিজে অলপমান পানী চানি ছিটাই যাব লাগে তো আমি তাৰ পৰা ডাইৰেক্ট আহি গলো হনুমানগড়ী আৰু আমি হনুমানগড়ী যেতিয়া আহিছো বন্ধ আছিলে সো আমি ওয়েট কৰি আছিলো সো হনুমানগড়ীত আধা ঘণ্টামান বন্ধ আছিলে কাৰণ আৰতি কৰি আছিলে তাৰপিছতে আমি গলো পূজা কৰিলো এয়া হল আমাৰ ৰাম মন্দিৰৰ বাহিৰৰ মানে দৃশ্য আমি গোটেইবোৰে ধুনীয়া অসমীয়া হাসপাৰ পিন্ধিয়ে গৈছো যেহেতু ৰাম মন্দিৰ গৈছো আৰু ইয়াত মানে ৰাইজ অলপ মোবাইলটো কম ইউজ কৰিব লাগে সো সেইটো কাৰণে বেছি ক্লিপ ল'ব পৰা নাই সো গাইস ফাইনালি আহি পালো ৰুম যাওঁতে 4 ঘণ্টা আহোঁতে 4 ঘণ্টা আজিৰ দিনটো টোটেল 8 ঘণ্টা জাৰ্নি ইমান দূৰ মানে বেনাৰসৰ পৰা আয়োধ্যা বহুত দূৰ বাট ভাল লাগিল গৈ যোনবোৰ বহুত আগতে ভাবি আছিলো যাম বুলি আহিম বুলি তো সেইটো চাব পালো আজি বৰ্তমান কাপোৰটো চেঞ্জ কৰি লওঁ আৰু দেখাম মই আজি কি পিন্ধিছো এইযোৰ কাপোৰ বাইডৰ হয় তো বাইডৰ কাপোৰযোৰ পিন্ধিছো মোৰ কাপোৰযোৰ আনিছিলো বাট ভাল নালাগিল নিপিন্ধিলো এয়া হ'ল মেখেলা চাদৰযোৰ ভাল লাগিছে না ডাইৰেক্ট ভিডিওটো সেকেন্ডে আৰম্ভ কৰিছো আৰু সাৰনাথৰ পৰা আৰম্ভ কৰিছো সাৰনাথ বুদ্ধদেৱে প্ৰথম বাণী দিয়া জায়গা মানে ইয়াতে প্ৰথম জ্ঞান দিছিলে তাৰ পিছৰ পৰাহে আমি সকলোৱে জ্ঞান পাব ললো বেলেগকে সো আমি উলাই দিলো হুনকালে তাৰ পিছত উলাই খালো মালাইও আৰু ইয়াৰে মানে বনাৰসৰ মিঠা পান মালাইও ঠাণ্ডাৰ দিনতে বনোৱা হয় বনাৰসত কাৰণ এটো ঠাণ্ডাৰ দিনতহে এনেকুৱা ফুলি থাকে আৰু মিঠা পান খাই মোৰ ইমান ভাল নালাগিল অনেষ্টলি তাৰ পিছতে গলো আমি কাশী বিশ্বনাথ মন্দিৰ তাত মোবাইল এলাউ নাছিলে উলাই আহিয়ে চাব ললো আৰতি তো আপোনালোকে অলপমান আৰতি চাই লওক तू है सुखदाता मैया तू है सुखदाता গুড মৰ্নিং এভৰিৱান আজি আছো বনাৰসত আৰু আজি আমাৰ টিকেট নহ'ল মানে আমি তৎকালত টিকেট কাটিম বুলি আহিছিলোঁ কাৰণ আগতে টিকেট নাপায় ৱেটিং লিষ্ট থাকে কিবা থাকে তো তৎকালতে টিকেটটো কাটিম সেইটো কাৰণে আজি আছো বনাৰসতে তো আজি চাওঁ কি কৰোঁ 10:30 বজাত খবৰ আহিব টিকেটৰ যোৱাকালি দিছিলোঁ কাটিব যোৱাকালি দিওঁতে নহ'ল কিয় তো আজি হ'ব বুলি কৈছে বাৰু চাওঁ তো এতিয়া ক'ত যাওঁ একো ডিচাইড হোৱা নাই বৰ্তমান উঠিছোঁ কালি গাটো বহুত বেয়া আছিলে জ্বৰ উঠি গৈছে মোৰ দুপৰীয়া মই মানে মাহঁতৰ লগত যেতিয়া কাশী বিশ্বনাথ ফুৰি আহিলোঁ তাৰপিছৰ পৰা মোৰ একদম গাটো মানে কি কয় এইখিনি যে খৰখৰাই থাকে চৰ্দি একদম জ্বৰ নিচিনা আৰু জ্বৰ নহয় তাৰপিছত একদম গা চা বহুত বেয়া টোপনি কমপ্লিট হোৱা নাই একো হোৱা নাই তো কালি জল্দি শুই গ'লোঁ তো আজি অলপ মানে 9টামান বজাত উঠিছোঁ আৰু তো এতিয়া ভাল লাগি আছে বাৰু বাকী ভিডিঅ'টো মই নাজানো কেনেকৈ কি বনাই আছোঁ বাট বনাই আছোঁ আৰু আপলোডটো দিয়াই নাই বনাই আছোঁ খালি তো এতিয়া দিম আপলোড বাৰু আজি চাওঁ এডিট কৰিব পাৰোঁ যদি কালি দি দিম সেয়াই আৰু চাই থাকিব ভিডিঅ' আজি ক'ত যাওঁ দেখাম বাৰু হোটেলৰ ছাদৰ ওপৰৰ পৰা এনেকৈ দেখা পায় ইয়াৰে বিল্ডিংবোৰ এনেকুৱা মানে সো আৰু ওলাই দিলোঁ এটা নতুন যাত্ৰা এটা নতুন দিন এইটো কোনো প্লেন নাছিলে আগৰ পৰা এইটো সাডেনলি প্লেন হ'ল কাৰণ আমাৰ টিকেট কেনসেল হৈ গ'ল
তো এতিয়া আহিছোঁ আমি বিন্ধ্যাবাসিনী ধাম আপোনালোকে চাগে মিৰ্জাপুৰ নাম শুনিছে চিৰিজখন যদি চাইছে ভালকৈ চিনি পায় তো মিৰ্জাপুৰত আছে এইটো মাৰ মন্দিৰ আৰু বহুত জাগ্ৰত মন্দিৰ হয় গুগল কৰিলে গম পাব চ' ইয়াতে ধুনীয়াকৈ দৰ্শন কৰিম আমি আহিছিলোঁ এটা ধাবাত খাব এতিয়া গৈ আছোঁ মন্দিৰত তো ৰাইজ আমি এতিয়া ধাবাৰ পৰা ওলালোঁ খাই লৈ আমি এটা শক্তিপীঠ দৰ্শন কৰি আহিলোঁ নামটো মনত পৰা নাই ইফালে লাইট জ্বলাই দিছে চাওক তাৰপিছত এতিয়া আমি গৈ আছোঁ কি নাম আছিলে মানে প্ৰেম মন্দিৰ হয় বৃন্দাবন নহয় এইটো বনাৰসতে আছে বাট বহুত দূৰ জাৰ্ণি কৰি যাব লাগে তো আমি এতিয়া তাৰ পৰা আহি ৰাস্তাত খালোঁ আৰু এতিয়া গৈ আছোঁ আৰু দেখাম আপোনালোকক প্ৰেম মন্দিৰৰ গেটত এণ্ট্ৰি কৰিয়েই এইটোৱে মূৰ্তি দেখি পালোঁ বাকীখিনি আমি কি হ'ল জনাই আছোঁ পিছত এতিয়া খাই আছোঁ হাইৱেত চাহ या खटिया में बैठे हुए हैं ফুল আমি এতিয়া ওলাই দিলোঁ কাৰণ আমাৰ মন্দিৰ যোৱা নহ'ল আমি যোৱাৰ লগে লগে বন্ধ হৈ গ'ল তো আজি আমি সেই প্ৰেম মন্দিৰটো চাব নাপালোঁ কিন্তু আমি শক্তিপীঠ দৰ্শন কৰি আহিছোঁ এইটো আমাৰ কামাখ্যা মন্দিৰৰ নিচিনাই হয় মানে সতীৰ এটা অংশ পৰিছিলে ইয়াত তাত গৈ আহিলে তো ৰাইজ আজি আহি পালোঁ আজি থাৰ্ড ডে ঘূৰি কথাটো হ'ল যে মানে আমি গৈছিলোঁ মানে প্ৰেম মন্দিৰৰ নিচিনা ছেইম টু ছেইম এটা মন্দিৰ আছে ইয়াতে একদম লক্ষ্ণৌ মানে দিল্লীৰ ওচৰা ওচৰি আপোনালোকে বাৰেলি বুলি শুনিছে চাগে নাম বাৰেলিৰ ওচৰত আৰু বহুত ধুনীয়া মন্দিৰটো আছিলে বহুত ধুনীয়া আছিলে কিন্তু আমি যেতিয়া গৈ পালোঁ তো 8:30 বাজি গ'ল আৰু 8:30 বন্ধ হৈ যায় মন্দিৰটো তো আমি যাব নোৱাৰিলোঁ বিশ্বাস কৰিব 300 কিলোমিটাৰ আমি শক্তিপীঠ মন্দিৰৰ পৰা আৰু গৈছোঁ সেই মন্দিৰটো চাবই গৈছিলোঁ কিন্তু চাব নোৱাৰিলোঁ কাৰণ সময় নহ'ল আৰু আমি বহুত দেৰিকৈ গ'লোঁ তো চোৱা নহ'ল তো আমাৰ লাষ্ট ডে হয় বনাৰসত আজি তো কালি আমি গৈ আছোঁ গুৱাহাটী আৰু তাত মানে গধূলি 7টাত আমাৰ ট্ৰেইন আছে বাট কালিৰ দিনটো মই ভাবিছোঁ এবাৰ আকৌ সেই ঘাটত যাম যোনটো মই ভিডিঅ' দিছোঁ শ্বৰ্ট ভিডিঅ' আৰু আপোনালোকে দেখিছে মই ছেকেণ্ড ডে গৈছিলোঁ ঘাটত প্ৰাইজ আমি আহি পালোঁ গুৱাহাটী বহুত বেছি ভাল লাগিলে 3 দিন মই কণ্টিনিউ আপোনালোকক ভিডিঅ' দিছোঁ আৰু দেখাইছোঁ মই মোৰ জাৰ্ণিটো প্ৰথমবাৰ মাক লৈ এনেকৈ গৈছোঁ অকলে ফাৰ্ষ্ট দিনা অকলে গৈছিলোঁ 2 দিন পিছত বাইদেউহঁত গৈছে তো ভালে লাগিলে জাৰ্ণিটো আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব ভিডিঅ'বোৰ চাই নাথাকিব কমেণ্ট কৰিব যাতে অলপমান ফূৰ্তি আনক মনৰ ভিতৰত যে নাই বস্তুৰ উৎসাহ দিব লাগে মানুহক মই ধেমালি কৰিছোঁ আপোনালোকৰ যি এনেকুৱা মন যায় সেনেকৈ কমেণ্ট কৰিব পাৰে আৰু মোৰ ভিডিঅ' চাই কেনেকৈ পায় জনাব নিশ্চয় চ' এতিয়ালৈ বাই বাই আৰু আহিব ভিডিঅ' চাই থাকিব